সৌ সুদূৰত পাকিস্তান সীমান্তৰ সিপাৰৰ পৰা বাৰে বাৰে উফৰি আহিছে ফিৰিঙতি সীমাৰ এইপাৰৰ মানুহবোৰে কি কয় গ্ৰাউণ্ড জিৰোত NKTVৰ সাংবাদিক জয়সলমেৰত জ্যেষ্ঠ সাংবাদিক সাইফুদ্দিন আহমেদ সাধাৰণ দোকানীৰ পৰা আৰম্ভ কৰি চালক বা এই পৰ্যটনৰ মূল কেন্দ্ৰ ইয়ালৈ আহিছোঁ আৰু জয়সলমেৰৰ যি চহৰ গোটেই সমগ্ৰ এলেকাটো আমি আচলতে NKTV প্লাছৰ জৰিয়তে দেখাম কেমেৰাখন দেনাই দেখুৱাব পোনপটীয়াভাৱে আচলতে ইয়াৰ পৰা এইটো এটা মূল কেন্দ্ৰ পৰ্যটন কেন্দ্ৰবিন্দু আচলতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু যুদ্ধৰ আশংকাৰ ছবিবোৰ বন্দী কৰিছে দেনাশ্বাৰ বৰুৱে মই বৰ্তমান ৰাজস্থানৰ জয়সলমেৰত আছোঁ এই চহৰখন দেখিবলৈ কিন্তু এতিয়া শান্ত কিন্তু নিশা হ'লে ব্লেক আউট হয় আৰু সেইসকল লোকসকলৰ মনত কিন্তু তেওঁলোকৰ শংকা আছে যে পাকিস্তানে পুনৰ আক্ৰমণ কৰিব পাৰে নেকি যোৱাকালি নিশাও কৰিছিলে কি কয় সাধাৰণ জনতাই তেওঁলোক ভয়াৰ্ত নে আত্মবিশ্বাসী युद्ध विराम किया था उसके बाद वो लोग फिर से अटैक किए थे वो गलत है वो चोर है वो आतंकवादी का बाप दादा है वो इसके साथ में बुरे से बुरा बर्ताव करना चाहिए भारत को अच्छी तरह से अब एड्रेस लेना हमारा प्रधानमंत्री जो भी कदम भर रहा है वो अच्छा भर रहा है उसको नष्ट किया जाए पाकिस्तान को हमारा भारत जिंदाबाद रहेगा और जिंदाबाद रहना चाहिए पाकिस्तान एक ऐसा देश है जिसका कोई भरोसा नहीं है ये कुछ भी कर सकते हैं तो वही किया उसने अपनी बता दी कि हम कैसे छेड़ेंगे तो छोड़ेंगे नहीं युद्ध विराम करते उसके बाद रात को अटैक तो उनकी पुरानी आदत है 1965 में 71 में इन्होंने पहले भी ऐसा काम किया हम तो पूर्व जमानों पहले भी हमें देखा है हम घबराने वाले नहीं है জয়সলমেৰৰ সাধাৰণ মানুহৰ মনৰ খবৰ ল'লে NKTVয়ে মই বৰ্তমান ৰাজস্থানৰ জয়সলমেৰত আছোঁ আৰু জয়সলমেৰৰ এইটো হনুমান চক কেমেৰাখন দেনাই পোনপটীয়াকৈ দেখুৱাই আছে ইয়াৰে দৃশ্য সামগ্ৰিক পৰিৱেশ আৰু কালি যিহেতু ইয়াতেও জম্মু কাশ্মীৰ হওক বা পাঞ্জাৱৰ বিভিন্ন সীমান্ত অঞ্চল বা এই স্থান বা জয়সলমেৰৰ বিভিন্ন ঠাইত আচলতে যোৱাকালি ড্ৰোনৰ আক্ৰমণ চলিছিল আৰু তাৰ পিছতে কিন্তু নিশাৰ ভাগত উত্তেজনা বিৰাজ কৰিছিল এতিয়া কিছু শান্ত হৈছে কাৰণ ৰাতিপুৱাৰ ভাগত কিছু শান্ত কোনো ধৰণৰ ইয়াত আতংক বা পাকিস্তানৰ পৰা আক্ৰমণ হোৱা নাই কিন্তু ইয়াৰ পৰিৱেশ কি ইয়াত বিশেষকৈ এই হনুমান চকত কাৰণ ইয়াত টহল আছে আৰক্ষীৰ তালাচী আছে আৰক্ষীয়ে সকলো চাই আছে আৰু আমি অহাৰ পিছতে জয়সলমেৰৰ প্ৰতিটো অঞ্চললৈ গৈছোঁ আৰু প্ৰতিটো অঞ্চলৰ লোকসকলৰ লগত কথা পাতিছোঁ যে আচলতে তেওঁলোকে বিচাৰে কি যুদ্ধবিৰতি যিহেতু পাকিস্তানে উলংঘন কৰিলে তাৰ পিছতে সামগ্ৰিকভাৱে তেওঁলোকৰ মনৰ কথা বা তেওঁলোকে এতিয়া পাকিস্তানক লৈ কি ধৰণৰ মন্তব্য কৰে কাৰণ পাকিস্তানে কথা ৰখা নাই বা তাৰ পিছতে যুদ্ধবিৰতি উলংঘন কৰিছে ইয়াত থকা লোকসকল আছে এই লোকসকলৰ লগতে আমি কথা পতাৰ চেষ্টা কৰিম মই দেখুৱাইছোঁ যে জয়সলমেৰৰ এয়া হনুমান চক আচলতে মূল চহৰৰ এইটো হনুমান চক ইয়াত যি দেখিছে যে এতিয়া সামান্য শান্ত হৈছে পৰিৱেশ কিন্তু তাৰ মাজতো লোকসকলৰ মাজত ভয়ৰ এক আতংকৰ পৰিৱেশ আছে আৰু তেওঁলোকৰ মনত শংকা ভাৱ আছে তেওঁলোকে কৈছে আমাৰ আগত আৰু ভাৰত চৰকাৰে যি কৰিব ভাল কৰিব তেওঁলোকৰ হকে কৰিব কাৰণ তেওঁলোকে সীমান্তত থাকি তেওঁলোকে যি বিগত দিনকেইটাত যিটো ভুগিছে 4-5 দিন ধৰি কাৰণ বাৰে বাৰে পাকিস্তানৰ এটেক হৈছে নিশাৰ ভাগত এটেক কৰে সেয়া ড্ৰোনৰ এটেক হওক বা মিছাইলেৰে এটেক কৰে বিভিন্ন অঞ্চলত কাৰণ মই কৈছোঁ ইতিমধ্যে যে জম্মু কাশ্মীৰ হওক বা পাঞ্জাৱ হওক বা ৰাজস্থানৰ বিভিন্ন ঠাই হওক ইয়াত এটেক হৈ আছে আৰু ৰাতিৰ ভাগত হয় তেওঁলোকেও বিচাৰে যে আচলতে শিক্ষা এটা দিব লাগে শিক্ষা দিয়াৰ পোষকতা তেওঁলোকে কৰিছে তেওঁলোকে স্থানীয় লোক আৰু তেওঁলোকে বিশেষকৈ কৈছে যে আচলতে তেওঁলোকে বৰ্ডাৰত থাকিলেও কিন্তু তেওঁলোকৰ মনত ভয় শংকা থাকিলেও তেওঁলোকে বিচাৰে যে আচলতে ইয়াৰ এটা উচিত মীমাংসা হ'ব লাগে পুৰণি ঐতিহ্যৰে সমৃদ্ধ জয়সলমেৰত এতিয়া ব্লেক আউট হয় প্ৰতিনিশা সাহস থাকিলেও বুকুত মানুহবোৰৰ ভয় থাকে চকুত বৰ্তমান উপস্থিত আছোঁ জয়সলমেৰৰ যিটো ঠাইত আছোঁ এইটো গোল্ডেন কিলা বুলি কয় আচলতে পৰ্যটনৰ মেইন কেন্দ্ৰবিন্দু আমি প্ৰতিটো অঞ্চললৈ গৈছোঁ তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকৰ মনত আচলতে কি আছে শংকা ভয় বা ব্যৱসায় বা যিহেতু তেওঁলোকে বৰ্ডাৰ অঞ্চলত থাকে তেওঁলোকৰ মনত এতিয়া কি আছে কাৰণ যোৱাকালি পাকিস্তানৰ যি ধৰণৰ তেওঁলোকে বিশ্বাসঘাতক আচলতে দেশখনে যি ধৰণে বিশ্বাসঘাতক কৰিলে চিজফায়াৰ কৰি তেওঁলোকে পুনৰ ৰাতি গুলীবৰ্ষণ কৰিলে ড্ৰোন আনিলে গতিকে এইসকল লোকৰ এতিয়া ভীতিগ্ৰস্ত হৈ আছে তেওঁলোকৰ মনত
শংকা আছে কাৰণ ৰাতি হ'ল নিশা হ'লে চাইৰেন বাজে নিশা হ'লে ব্লেক আউট হয় আৰু ইয়াত এইবাৰ যি ধৰণৰ প্ৰভাৱ পৰিছে কাৰণ এই 3-4 দিন ধৰি পৰ্যটকসকল গুচি গৈছে टूरिस्ट यहाँ पे आ रहे तो चले अभी टूरिस्ट बंद है लेस टूरिस्ट अभी ऑफ सीजन का टाइम है अभी टूरिस्ट कम है यहाँ पर देखा जा रहा है कि जो टूरिस्ट थे मैंने होटल में भी गए थे जो थे बुकिंग थे तो कैंसिल हो गए और जो टूरिस्ट थे वो भी चले गए सब ये अगर कोई समस्या होती है तो सब कोई बीमारी फैले या कोई लड़ाई हो तो सब अपनी जगह स्वाभाविक अपने घर पहुँचते हैं पहले सीधी पे आते दादा জেইচলমেৰৰ যিটো চহৰ গোটেই সমগ্ৰ এলেকাটো আমি আচলতে NKTV প্লাছৰ জৰিয়তে দেখাম কেমেৰাখন দেনাই দেখুৱাব পোনপটীয়াভাৱে আচলতে ইয়াৰ পৰা এইটো এটা মূল কেন্দ্ৰ এই গোটেই চহৰখন আচলতে নিশা হ'লে এতিয়া চাইৰেন বজে কিন্তু ৰাতি এন্ধাৰ নামিলে চাইৰেন বজে 4-5 দিন ধৰি ইয়াত এনে পৰিৱেশ তাৰ মাজতে তেওঁলোকে একাংশই বিচাৰে যে যুদ্ধ হ'ব নালাগে কিন্তু পাকিস্তানে যি কৰি আহিছে তাৰ কিন্তু উত্তৰ এটা দিব লাগে এয়া উত্তৰ দিয়াৰ এটা সময় আৰু বিভিন্নজনৰ মুখেৰে আচলতে আমি ৰাতিপুৱাৰ পৰা বিভিন্ন অঞ্চল গৈছোঁ আচলতে ৰিয়েল গ্ৰাউণ্ড জিৰ' যে আচলতে বজাৰৰ মানুহজনে কি কয় দোকানীজনে কি কয় গাড়ী চালকজনে কি কয় সাধাৰণ মানুহজনে কি কয় মই কিছু সময় পূৰ্বে বয়োজ্যেষ্ঠ এজন মহিলা এগৰাকীৰ লগত কথা পাতিছোঁ তেওঁ কৈছে ভয় মানে বিভিন্নজনৰ আচলতে মন্তব্য কি তেওঁলোকৰ ভিতৰত কি হৈছে কিন্তু একাংশই মুখ খুলিছে যদিও একাংশৰ কিন্তু ভিতৰত মনৰ ভিতৰত শংকা আছে তেওঁলোকে ভয় খায় নিশা হ'লে চাইৰেন বাজিলে যুদ্ধ কিংবা যুদ্ধবিৰতিৰ প্ৰতিটো খবৰ এনেদৰেই NKTVত